একাধিক গুৰুত্বপূৰ্ণ বিষয়ত আজি এই সংবাদমেল আয়োজন কৰা হৈছে। শেহতীয়াকৈ কামৰূপ জিলাত অসম চৰকাৰৰ ফালৰ পৰা বা বিজেপি চৰকাৰখনৰ ফালৰ পৰা যি ভূমি অধিগ্ৰহণ উচ্ছেদ ইত্যাদিৰ ক্ষেত্ৰত যিবিলাক জাননী দিয়া হৈছে বা যিবিলাক চৰকাৰৰ ফালৰ পৰা ছাৰ্ভে কৰি থকা হৈছে বা জৰীপ চলাই থকা হৈছে, সেইসমূহে তাত আতংকৰ পৰিৱেশ এটা সৃষ্টি কৰিছে। কালিৰ দিনটোত যিটো কমলপুৰ ৰাজচক্ৰ আছে তাৰ অধীনত জিমৰোড নামত মাটি অধিগ্ৰহণলৈ কালি এটা বিতৰ্ক হৈছে যে মাটিখিনি ক্ষতিপূৰণ নিদিয়াকৈ যাতে হাত ফিলিং কৰিছে, মানুহবিলাকৰ দেৱালবিলাক ভাঙি দিছে, কিন্তু তেওঁলোকক ক্ষতিপূৰণ কৰে। তেনেকৈ শেহতীয়াকৈ দক্ষিণ কামৰূপত যদি চায় তেতিয়াহ'লে আজাৰ আৰু পলাশবাৰী ৰাজচক্ৰ দুখন বিশেষ জাননী ওলাইছে আৰু এই দুখন জাননী আজি আমি বিশেষভাৱে হাইলাইট কৰিম বা বিশেষভাৱে এই কথা কওঁ। এখন ওলাইছে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত আজাৰা ৰাজচক্ৰৰ পাচলিয়াপাৰা অঞ্চলত ভূমি অধিগ্ৰহণ প্ৰস্তাৱ। এইখনৰ অধীনত 2662 বিঘা মাটি অধিগ্ৰহণৰ কথা এটা চৰকাৰে কৈছে, যিটো ইয়াত তেওঁলোকে লিখা অনুসৰি চৰকাৰী অফিচৰ বাবে তেওঁলোকে এইটো অধিগ্ৰহণ কৰিব। উচ্ছেদ বন্ধ কৰক, পৰিকল্পনা বাতিল কৰক, দুখীয়া মাটিৰ পাত্তা দিয়ক, কাৰণ ইলেকশ্যনৰ আগে আগে আপুনি সকলোকে বসুন্ধৰা নামত পাত্তা দিব বুলি কাগজ লৈ অনলাইন কৰিলে, তাৰমানে কি সেয়া আপোনাৰ ভুল। তাৰমানে আমাক ঠগালে, ৰাইজে তাৰমানে বসুন্ধৰাৰ নামত মাটিৰ পাত্তা অধিকাৰ নাপালে। কি কৰিলে? জৰীপ কৰি কাৰ মাটি আছে সেইটো কৰি আপোনালোকে নথি কম্পিউটাৰাইজ কৰি এতিয়া সেই মাটিবোৰ কোম্পানীক দিব, টুকুৰা টুকুৰাকৈ কাটি কোম্পানীক দিব, ছেটেলাইট চিটি বনাব, এৰ' চিটি বনাব। এয়াৰপৰ্টৰ ওচৰত আমাক GMD ওচৰৰ এৰ' চিটি নালাগে, আদানীৰ স্বাৰ্থত এৰ' চিটি আমাক নালাগে। যি ট্ৰাইবেল বেল্টত জনজাতিৰ কথা কোৱা হয়, জনজাতিক তেওঁলোকে মৰম কৰে, জনজাতিক মৰম নকৰে, জনজাতিক পুতল কৰে। গতিকে এতিয়া জনজাতীয় এলেকাৰ যিটো বেষ্টনী সেইটো উঠাই দিয়াৰ কাৰণে GMD থাকিলে জনজাতি বেষ্টনী ক'ত থাকিব? উঠাই দিয়াৰ পৰিকল্পনা কৰিছে। এই জনজাতিক বিৰোধী হয়নে নহয় চৰকাৰখন? মই ভাবোঁ এই প্ৰেছ মিটৰ জৰিয়তে মই জনজাতি সংগঠনৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষাৰ বাবে তেওঁলোকে কৈ থাকে, তেওঁলোকে সঁচা হ'ব লাগে চৰকাৰৰ এই গণবিৰোধী স্থিতিত তেওঁলোক প্ৰতিবাদমুখ হ'ব লাগে। আমি আহ্বান জনাইছোঁ তেওঁলোকে বিৰুদ্ধ, এয়া CC2 হওক বা যুৱ ছাত্ৰ সংগঠনবোৰ হওক, তেওঁলোক আগবাঢ়ি আহি ইয়াৰ বিৰোধ কৰক। আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, তেওঁলোক বিৰোধ কৰাৰ সমাগত নহ'লে সেয়া ট্ৰাইবেলক মাটি, ট্ৰাইবেলৰ নামত ট্ৰাইবেল বেল্টৰ নামত মাটি আনি ট্ৰাইবেলক নিদিয়ে। ট্ৰাইবেলৰ উন্নয়নৰ কাৰণে তাত কোনো কলেজ নহয়, মেডিকেল নহয়, তাত কোনো স্বেচ্ছাই মাটি আনি দিলে আপোনালোকৰ কাৰণে এখন ডাঙৰ মেডিকেল বনাম, স্বেচ্ছাই আমি নিজৰ মাটি এৰি দিম, স্বেচ্ছাই ডাঙৰ এখন কলেজ ইউনিভাৰ্চিটি তাত হ'ব, আহক আপোনালোকৰ মাটি এৰি দিয়ক, আমি আলোচনা কৰি কৃষক ৰাইজে মাটি দিম, কিন্তু আদানী কিয় দিম? জনজাতিৰ কি তেওঁলোক জনজাতি বেল্টৰ মাটি দিব খুজিছে, তেওঁ কি আদানী জনজাতি নেকি? কাৰণ জাপানীজ বেপাৰীবিলাক জনজাতি নেকি, ট্ৰাইবেল নেকি? প্ৰথমে অধিগ্ৰহণ কৰিব GMD, তাৰপিছত তেওঁলোকে সেই ক্ষেত্ৰবোৰ ডেভেলপ কৰি এতিয়া কোম্পানীবোৰক বতাব। গতিকে GMDৰ এক্সটেনশ্যন যি ভয়াৱহ ৰূপ তেওঁলোকে আগুৱাই আহিছে, শীঘ্ৰে বন্ধ কৰক। আমি আহ্বান জনাইছোঁ, দাবী কৰিছোঁ চৰকাৰক যে যদি জনগণৰ আন্দোলনমুখী হ'ব নালাগে তেন্তে ততে এই সিদ্ধান্ত, এই পৰিকল্পনা বাতিল কৰক। আমাৰ বঙালী ৰাইজে এই সিদ্ধান্ত লৈছে, গতিকে এই সিদ্ধান্তত যদি চৰকাৰ আৰু যদি আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয় আৰু মই হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ অনুৰোধ জনাইছোঁ, মই ইয়াৰ পৰা আপোনাৰ এই সংবাদমেলত আপোনাক অনুগ্ৰহ কৰি কৈছোঁ, গতিকে বঙালী অঞ্চলৰ মাটি অধিগ্ৰহণ কৰা আপোনালোকে বন্ধ কৰক, নহ'লে আমি ঘৰ সংগ্ৰাম কৰিম। এই সংগ্ৰামত যদি বহুত বাধা বিঘিনি আহিব পাৰে, এইজনৰ ফালৰ পৰা যাতে আমাক ৰক্ষণাবেক্ষণ দিয়ে। এইজন চৰকাৰে বহুত
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক